নমস্কাৰ। সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ আজিৰ গল্পটি। গল্পৰ শিৰোনাম অনুৰণন। গল্পকাৰ তুলিকা শইকীয়া। শুনকচোন গল্পটি। অনুৰণন। ঘড়ীৰ কাঁটাই নিয়ন্ত্ৰণ কৰা ব্যস্ততাৰে আৰম্ভ হয় নন্দিতাৰ প্ৰতিটো পুৱা। আজিও ব্যতিক্ৰম নাছিল। নন্দিতাৰ দক্ষ হাতে সৃষ্টি কৰা ছন্দোবদ্ধ খুটখাট শব্দবোৰৰ বাহিৰে আন শব্দ নাছিল। ৰঞ্জনে আজি আনদিনাৰ দৰে ইটো সিটো বিচাৰি নন্দিতাক ব্যতিব্যস্ত কৰি তোলা নাছিল। ৰঞ্জনৰ আবদাৰহীনতাই পৰিৱেশটো গধুৰ কৰি তুলিছিল। তথাপি নন্দিতাই স্বাভাৱিক গতিৰে কৰিবলগীয়া কামবোৰ কৰি গৈছিল। হঠাতে ছন্দপতন ঘটাই ৰঞ্জনে নন্দিতাই ইস্ত্ৰি কৰিবলৈ লোৱা নিজৰ চাৰ্টটো আজুৰি আনি ক'লে, কোনো দৰকাৰ নাই, একো কৰি দিব নালাগে। কাপোৰকেইটা ইস্ত্ৰি কৰাই আনিবলৈ মোৰ সামৰ্থ্য আছে। অপ্ৰস্তুত নন্দিতাই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাণপণ চেষ্টা কৰি প্ৰয়োজনতকৈও বেছি মনোযোগেৰে নিজৰ কাম কৰি গ'ল। ৰঞ্জনৰ কাৰণে ভাতৰ কাঁহীখন ডাইনিং টেবুলত সজাই থৈ পানীৰ বটল, টিফিন, ৰুমাল ভাগে ভাগে থলে। কঠোৰ সংযমেৰে শান্ত মুখৰ আঁৰত লুকুৱাই থব খোজা আৱেগৰ ধুমুহাই বিধ্বস্ত কৰি পেলোৱা নন্দিতাৰ মনটোৰ উমান ৰঞ্জনে ঠিকেই পালে। নন্দিতা আহত হোৱা বুলি জানিব পাৰি ৰঞ্জন আশ্বস্ত হ'ল আৰু তাতকৈও তীক্ষ্ণ শৰ এপাত এৰি দিলে। হয় ঘৈণী হৈ থাকিবা, নহ'লে বেলেগ ৰাস্তা ল'বা। বহুত হ'ল, আৰু সহ্য কৰি থাকিম বুলি নাভাবিবা। ৰঞ্জন সময়তকৈ 10 মিনিট আগতেই অফিচলৈ বুলি ওলাই গ'ল। যাওঁতে সি দুৱাৰখনত এটা প্ৰচণ্ড শব্দ কৰি প্ৰকাশ কৰি থৈ গ'ল মনৰ সমস্ত বিৰক্তি। ডাইনিং টেবুলত পৰি ৰ'ল ৰঞ্জনৰ কাৰণে সজোৱা ভাত, টিফিন, পানীৰ বটল। ইচ্ছাকৃতভাৱে সি বিশৃংখল কৰি থৈ যোৱা কোঠাটোৰ মজিয়াতে আঁঠুত মূৰ গুজি নন্দিতা বহি পৰিল। নতুনকৈ সজা এটা মজবুত ঘৰৰ মজিয়াত বহি থকা নন্দিতাৰ বুকুৰ মাজত হুৰ হুৰকৈ খহিছিল আন এটা আটোমটোকাৰি ঘৰৰ প্ৰতিখন দেৱাল। তাইৰ ওপৰত ৰঞ্জনৰ নিৰ্ভৰশীলতাহে প্ৰকৃততে তাইৰ বাবে এধানি নিৰাপদ আশ্ৰয় আছিল। সেই ৰঞ্জনী আজি কিমান নিষ্ঠুৰভাৱে কৈ থৈ গ'ল তাই নহ'লেও সি চলিব পাৰিব। তাইক বাদ দি চলিব পৰাৰ কথা ৰঞ্জনে সদম্ভে কোৱাৰ দৰে তাইও ৰঞ্জনক বাদ দি চলি যাব পাৰিম বুলি ক'ব পাৰিবনে? কিয় নোৱাৰে? ৰঞ্জনৰ প্ৰতি থকা ভাল পোৱাৰ বাবে নে নিজৰ দায়িত্ব লোৱাৰ অক্ষমতাৰ বাবে? এয়া তাইৰ বাবে বৰ যন্ত্ৰণাদায়ক প্ৰশ্ন। ক'ত হেৰাল সিহঁতৰ উদ্দাম ভালপোৱা, পৰস্পৰৰ প্ৰতি থকা তীব্ৰ আকুলতা? স্বামী স্ত্ৰীৰ সম্পৰ্ক ইমান ঠুনুকানে? আৰম্ভণিতে জন্ম জন্মান্তৰৰ চিনাকি যেন লগা দুটি মানুহ দীৰ্ঘদিনৰ সান্নিধ্যৰ পাছত কেনেকৈ হৈ পৰে দূৰ দূৰান্তৰৰ অচিন কোনোবা? নন্দিতাই ৰঞ্জনৰ মনটো নুবুজা নহয়। তাৰ মতে সি নিজৰ দায়িত্ব ঠিকেই পালন কৰিছে। বিনিময়ত নন্দিতায়ো নিজে সুখী হৈ সংসাৰখন প্ৰাণৱন্ত কৰি ৰাখিব লাগে, ৰখা উচিত। স্বামী আৰু ঘৰখন লৈ সুখী হ'ব নোৱাৰাটো ৰঞ্জনৰ চকুত নন্দিতাৰ দুৰ্বলতা। নন্দিতাৰ প্ৰাণহীনতাই তাৰ জীৱন মাটি কৰি পেলাইছে। পাছলৈ অভিযোগবোৰে নন্দিতাক বিচলিত কৰিব নোৱাৰা হয়। বৰঞ্চ তাই কথাই কামে নিজকে আৱেগিকভাৱে সবল বুলি বুজাই দিবলৈ চেষ্টা কৰে। ৰঞ্জনে কিবা এটা বিচাৰি তাইক মাতিব লগা নহওক বুলিয়েই তাই আগে আগে তাৰ লগাবোৰ যতনাই থয়। কথাটোৱে ৰঞ্জনক বিৰক্ত কৰে। ইমান যান্ত্ৰিকভাৱে কৰা নিখুঁত কামবোৰ তাৰ ভাল নালাগে। সি ঘৰত থকা সময়খিনি আবদাৰেৰে নন্দিতাক ব্যস্ত কৰি ৰাখিব খোজে। অথচ বাকী সময়খিনি তাই কেনেকৈ কটায় সি ভাবি নাচায়।
অনুযোগ আবদাৰহীন নন্দিতাৰ মন বুজি কেতিয়াবা সি বিচাৰি বিচাৰি কিনি আনে জলফাই বুলীয়া শাৰী এখন অথবা মৌৰা চৰাইৰ নক্সা থকা খয়েৰ ৰঙৰ কাপোৰ এযোৰ। ৰঞ্জনৰ তেনেকুৱা আদৰে নন্দিতাৰ মনৰ বিষাদ কমাব নোৱাৰে। কাৰণ সুধিলে তাই লাহেকৈ কয়, পুতেকে ৰাস্তাত এৰি যোৱা বৃদ্ধা মাতৃগৰাকীৰ কথা, ঘৈণীয়েকৰ কটা মোৰ হাতত লৈ ৰাস্তাৰে গৈ থকা মানুহটোৰ কথা। অদৰকাৰী কথাৰে ভাৰাক্ৰান্ত হৈ পৰা নন্দিতাই ৰঞ্জনক বিৰক্ত কৰে। কিন্তু সেই বিৰক্তি প্ৰকাশ নকৰি সি তাইৰ পচন্দৰ চিনেমা এখন লগাই দি তাইক চাবলৈ মাতে। নন্দিতাৰ শৰীৰ মনৰ সমগ্ৰ সত্তাত বিৰাজ কৰা স্বাৰ্থত সি সকলো কৰিব পাৰে। তাইৰ ক্ষেত্ৰত সি স্বাৰ্থপৰ বুলি নিজেও স্বীকাৰ কৰে। বন্ধু বান্ধৱ আনকি পৰিয়ালৰ লগতো নন্দিতাৰ বেছি মিলা মিছা ৰঞ্জনে সহ্য কৰিব নোৱাৰে। ঠিক সেইখিনিতে নন্দিতাৰ আপত্তি। সি নন্দিতাৰ ইচ্ছা অনিচ্ছা আৱেগ অনুভূতিক সন্মান জনোৱাৰ বিপৰীতে কৌশলেৰে নন্দিতাক নিজৰ আয়ত্তত ৰাখিবলৈ বিচাৰে। এই কথাটোৱেই ৰঞ্জনৰ প্ৰতি নন্দিতাৰ প্ৰেমৰ প্ৰথম প্ৰতিবন্ধক। সি আচলতে নন্দিতাক ভাল নাপায়, নিজকহে ভাল পায়। নন্দিতা তাৰ বাবে এক প্ৰয়োজন। নিজৰ প্ৰয়োজনত কাৰোবাক আদৰ কৰাটো প্ৰেম হ'ব নোৱাৰে। নন্দিতাই আগ্ৰহ দেখুওৱা যিকোনো ব্যক্তিৰ প্ৰতি ৰঞ্জনৰ উপেক্ষাই নন্দিতাক সকলো সময়তে সংকুচিত কৰি ৰাখে। এসময়ত তাই সান্নিধ্য লাভ কৰা সমীৰণ চৌধুৰীৰ শেহতীয়াকৈ প্ৰকাশ পোৱা গল্প এটাৰ কথা ক'বলৈ গৈ ৰঞ্জনৰ মুখত প্ৰকাশ পোৱা বিৰক্তিখিনি মন কৰি তাই আধাতে সামৰি থয়। কেইজনী মানুহৰ গিৰিয়েকৰ টকাৰে কিতাপ কিনি পঢ়াৰ সৌভাগ্য হৈছে বুলি সি ধেমালিতে কোৱা কথাষাৰ তাইৰ এনেই মনত পৰি যায়। নন্দিতাই জানে উপাৰ্জনৰ কোনো পথ যে তাইৰ বাবে মুকলি হৈ নুঠে। কেৱল তাইৰ অক্ষমতাই ইয়াৰ কাৰণ বুলি তাই নাভাবে। ৰঞ্জনৰ পত্নী হোৱাৰ কাৰণেই ৰুদ্ধ হৈ গৈছে তাই নিজাকৈ কিবা এটা কৰাৰ সকলো পথ। মাথো উপাৰ্জনৰ বাবেই নহয়, এই নিঃসংগ একঘেয়ামী দৈনন্দিন জীৱনৰ পৰা মুক্ত হ'বলৈকো তাইক প্ৰয়োজন কিছু ব্যস্ততা আৰু অগতানুগতিকতাৰ। হ'লেই বা কণ্ট্ৰেকচুৱেল অথবা প্ৰাইভেট স্কুলৰ চাকৰি। ৰঞ্জনে হাঁহি হাঁহি তাইৰ কথা উৰুৱাই দিয়ে। যথেষ্ট টকা পইচা ঘটিব পৰা সুবিধা মোৰ চাকৰিটোত আছে, নকৰোঁ কাৰণেহে সেইবোৰ। তোমাৰ চলিবলৈ অসুবিধা হ'লেতো আৰু উপায় নাই, চিন্তা কৰিব লাগিব কিবা এটা। তাই প্ৰাইভেটকৈ MA টো দিয়াৰ কথা ক'লে সি তেনে এটা ডিগ্ৰীৰ অৰ্থহীনতাৰ কথা ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰে। ঘৰৰ পৰা দেখি থকা নাৰ্চাৰী স্কুলখনত খালী হোৱা পোষ্টটোৰ কথা পাহৰি থাকিবলৈ নন্দিতাই সঁচাকৈ কষ্ট কৰিব লগা হয়। নন্দিতাৰ মনত এটা কথাই পাকঘূৰণি খাই থাকে। ৰঞ্জনৰ কাৰণে খোলা দুৱাৰ এখন ৰখি থাকিবলৈ তাই গোটেই জীৱন জীয়াই থাকিব লাগিব। তাইৰ হৃদয়ৰ আকুলতা, উচ্ছ্বসিত আৱেগ ৰঞ্জনৰ সহজপ্ৰাপ্য। নন্দিতাৰ একো ভাল নলগা হয়। স্থবিৰ হৈ পৰে সময়, জীৱন। জীয়াই থকাৰ কোনো অৰ্থ তাই বিচাৰি নোপোৱা হয়। ৰাতিৰ আন্ধাৰত ৰঞ্জনৰ দুবাহুত নিজকে সমৰ্পণ কৰি নন্দিতাই সিহঁততকৈ পাছত বিয়া হোৱা তাইৰ বান্ধৱীজনী মাক হোৱাৰ খবৰটো দিয়ে। ৰঞ্জনে আলফুলে তাইক বুকুত সাবটি লৈ সকলো প্লেন কৰি থোৱাৰ কথা কয়। এটা সুন্দৰ সফল জীৱনৰ বাবে পাৰফেক্ট প্লেনটো হৈছে আচল কথা। ঘৰ হ'লেই, গাড়ীখন লৈ লওঁ। নিজৰ গাড়ী এখন নাথাকিলে তেনেকুৱা সময়ত কথকি বুলি বদনাম থকা নন্দিতাৰ মুখত কথা নোহোৱা হয়। ৰাতিটো তাইৰ চকুত টোপনি নধৰে। তাইৰ স্বাভাৱিক আৱেগ অনুভূতি পুৰি ছাই কৰি পেলোৱা, তাইৰ চকুৰ টোপনি কাঢ়ি নিয়া ৰঞ্জনৰ তন্দ্ৰালু মুখখন তাই সহ্য কৰিব নোৱাৰা হয়। মনৰ মাজত গজালি মেলা এক ধৰণৰ ক্ৰূৰতাই নন্দিতাক অবাক কৰে। নিদ্ৰাহীন ৰাতিবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি তাই শাহুৱেকৰ পুৰণি প্ৰেছক্ৰিপশ্যন এখন হাত কৰি লয়।
নন্দিতাই এলজোলাম খাবলৈ লোৱাৰ কথা এদিন ৰঞ্জনৰ ওচৰত ধৰা পৰি যায়। সংযম হেৰুৱাই পেলায় ৰঞ্জনে। শীতল অসহায় মাতেৰে নন্দিতাই কয়, তোমাৰ সৈতে একেটা কোঠাত একেখন বিচনাতে মই টোপনি যাব নোৱাৰোঁ। ক্ৰোধ অপমানত হতভম্ব ৰঞ্জন সেইদিনা গেষ্ট ৰুমৰ বিচনাখনলৈ উঠি যায়। পিছদিনা ৰঞ্জনৰ বাবে সেইখন বিচনা নন্দিতাই ঠিক কৰি থয়। একো ক'ব নোৱাৰি ৰঞ্জনে নিষ্ফল আক্ৰোশত ছটফটাই থাকে। নন্দিতা নিৰ্বিকাৰ, একো যেন হোৱাই নাই। ৰঞ্জনে নন্দিতাক সন্মুখত বহুৱাই লৈ নিজৰ কথাবোৰ কৈ যাবলৈ ভাল পায়। তাৰ সুখ সাফল্য কাণে কৰা ঈৰ্ষাৰ বাবে তাৰ মনত হোৱা গৌৰৱৰ ভাগ সি তাইকো দিব খোজে। নন্দিতাই ৰঞ্জনৰ মুখলৈ চাই বহি থাকে যদিও তাইৰ মন উৰি ফুৰে আন ক'ৰবাত। লখিমপুৰত নদীবান্ধ বিৰোধী আন্দোলন তীব্ৰ হৈ আহিছে। তাই আশা কৰি থাকে ৰঞ্জনে খন্তেকৰ বাবে হ'লেও নিজৰ কথা পাহৰি বিপদগ্ৰস্তজনৰ বাবে, বঞ্চিতজনৰ বাবে কাতৰ হৈ উঠক অথবা সৰব হৈ উঠক যিকোনো অন্যায়ৰ বিৰুদ্ধে। চাকৰি সূত্ৰে সি লখিমপুৰত থাকি আহিছে। সেই ঠাইৰ বানৰ ভয়াৱহতাক চকুৰে দেখা পাইছে। তাৰ নিজৰ পেহীয়েক এজনীৰ ঘৰো লখিমপুৰত। হাঁহি হাঁহি ৰঞ্জনে কয়, হ'ব দিয়া, তুমি যোৰহাটৰ মাজমজিয়াত থকা নিজৰ ঘৰত বাস কৰা। সোৱণশিৰি বানে তোমাক উটুৱাই নিব নোৱাৰে। নন্দিতাই থতমত খাই যায়। জনা বুজা মানুহ ৰঞ্জন। প্ৰতিটো কথাকে সুন্দৰকৈ বিশ্লেষণ কৰিব জানে। ৰঞ্জনৰ দৰে মানুহবোৰে যদি এনেকৈ ভাবে, সি চাকৰি এৰি জিন্দাবাদ মুৰ্দাবাদৰ শ্লোগান দিবগৈ নালাগে বাৰু। কিন্তু জানি বুজিও এনেবোৰ সমস্যাৰ প্ৰতি নিৰ্বিকাৰ হৈ ৰ'বনে? থাকিব নালাগেনে সমস্যাত পৰি ককবকাই থকা মানুহবোৰৰ প্ৰতি আৱেগিক সমৰ্থন এটা, স্পষ্ট মত এটা? হিয়াৰ নাথাকিলে মানুহৰ মগজুৰ চুক বিপজ্জনক হৈ পৰে। ৰঞ্জনৰ দৰে মানুহবোৰে নিজৰ স্বাৰ্থত আনৰ বিপদ মাতি আনে। নিঃসংগ সময়বোৰত অসহ্য যন্ত্ৰণাত ডুবি থাকে নন্দিতা। তাইক বাদ দি ৰঞ্জন জীয়াই থাকিব নোৱাৰে। এই ধাৰণাৰে তাই নিজকে সান্তনা দিবলৈ চেষ্টা কৰে। আজি কিন্তু আওপকীয়াকৈ সি তাইক বুজাই থৈ গ'ল ৰঞ্জনক বাদ দি তাইৰহে জীৱনৰ গতিৰ ঊৰ্ধ্ব বুলি। নন্দিতাই কেতিয়াও ভাবিব পৰা নাছিল তাইক ইমান আদৰ কৰা ৰঞ্জনে প্ৰয়োজন হ'লে এনেকৈ আক্ৰমণো কৰিব পাৰিব বুলি। থাকিব পাৰে তাইৰো কিবা ত্ৰুটি অথবা দুৰ্বলতা। কিন্তু নিৰ্দিষ্ট বৰ্গফুটৰ সীমিত পৰিসৰত ৰঞ্জনৰ কাষতে থাকি নিৰ্মোহ আত্মবিশ্লেষণো যে সম্ভৱ নহয়। ক্ষুধাৰ তাড়নাত নন্দিতাৰ জঠৰতা ভাগিল। ঠাণ্ডা হৈ যোৱা তৰকাৰীখিনি গৰম কৰি তাই খাবলৈ বহিল। ৰঞ্জন আজি খালী পেটেৰে থাকিল। দোষী দোষী ভাৱেৰে নন্দিতাৰ মনটো দমি গ'ল। কঠোৰ হ'বলৈ চেষ্টা কৰিও তাই নোৱাৰিলে। কেৱল পেটটোৰ কাৰণেই নহয়, তাই নিজৰ সকলো প্ৰয়োজনৰ কাৰণে ৰঞ্জনৰ ওপৰতে 100% নিৰ্ভৰশীল। এই কথাৰ বাবে যদি ৰঞ্জনে ধৰি লয় তাৰ মনেই তাইৰো মন বুলি, লোকৰ খাই নিজৰ মন, তাইৰ দুচকু ভৰি আহে। তাই বাৰু ৰঞ্জনৰ প্ৰতি প্ৰয়োজনতকৈ বেছি কঠোৰ হৈছে নেকি? বুকুৰ মাজত প্ৰেমৰ উঁহটো নিজে নিজে শুকাই গ'লে তাইনো কি কৰিব পাৰে? প্ৰেমহীন জীৱন কিমান নিঃকিন হ'ব পাৰে? পাকঘৰৰ কামখিনি সামৰি উঠি তাই গোটেই ঘৰটো ঠান-ঠিত লগালে। ৰঞ্জন আহি পাবলৈ তেতিয়াও 4 ঘণ্টা সময় আছে। তাই বাতৰি কাকতখনকে ওপৰে ওপৰে চাই ল'লে। ক্ৰিকেটত তেণ্ডুলকাৰৰ চমক, চৰকাৰী ধনৰ আত্মসাৎ, দুৰ্নীতিত অভিযুক্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল, আলোচনাপন্থী আলফাৰ অবৈধ ব্যৱসায়, নিৰুদ্দিষ্ট অসমীয়া কিশোৰীক মুম্বাইত উদ্ধাৰ, নৱজাতক কন্যালৈ চেলিব্ৰিটিৰ কোটি টকীয়া উপহাৰ। হেডলাইনকেইটা পঢ়িয়েই নন্দিতাৰ মনটো এঙাই যায়। বিজ্ঞাপনৰ মাজে মাজে টিভিত কিবা এটা চোৱাৰো তাইৰ মুড নাই। আত্মক্ষয়ী হতাশাত পুনৰ ডুবি যায় নন্দিতা।
কিয় যে তাই নিজৰ মনটোকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। বিবাহে তাইৰ জীৱনলৈ পূৰ্ণতা অনা দূৰৰে কথা, তাইৰ চিন্তা আৰু দৃষ্টিক ধূসৰহে কৰি তুলিলে। অথচ প্ৰেম সম্পৰ্কে নন্দিতাৰ ধাৰণা আছিল গীতৰ দৰে মধুৰ। প্ৰেমৰ অৰ্থ দুটি মানুহ, এটি মনৰ দুটি মানুহ, দুটি মনৰ একেটি সুৰ, এটিৰ শূন্যতা আনটিৰে পূৰ। অথচ ৰঞ্জনৰ বাবে তাই নিজকে বিসৰ্জন দিব লগা হয় কিয়? ৰঞ্জনে তাৰ ধাৰণাবোৰ তাইৰ ওপৰত জাপি দিব খোজে কিয়? কিন্তু তাইৰ প্ৰিয় কবিয়েচোন কৈছে, আনক নিজৰ কৰি ল'ব পৰাৰ ক্ষমতাও প্ৰেম আৰু নিজকে আনৰ বাবে মুকলি কৰি দিব পৰাটোও প্ৰেম। তেনেহ'লে ৰঞ্জনৰ প্ৰতি তাইৰ প্ৰেম নাছিল নেকি? কিন্তু তাই যে বিয়াৰ আগতে ৰঞ্জনৰ কথা ভাবি পুলকিত হৈছিল, ৰঞ্জনক দেখি শিহৰিত হৈছিল, ৰঞ্জনৰ স্পৰ্শৰ বাবে আকুল হৈ পৰিছিল, সেয়ানো কি আছিল? কেৱল মোহগ্ৰস্ততা। এসময়ত তাইক মন্ত্ৰমুগ্ধ কৰি ৰখা সমীৰণ চৌধুৰীৰ কথা তাইৰ মনত পৰে। কলেজত ভৰি থৈয়ে নন্দিতাই সমীৰণ চৌধুৰীক লগ পাইছিল। একক প্ৰচেষ্টাৰে তেওঁ অধ্যয়ন চক্ৰ এটা গঢ়ি তুলিছিল। কিতাপ পঢ়াৰ চখ দেখি নন্দিতাক ককায়েকে সেই চক্ৰৰ সদস্য কৰি দিছিল। প্ৰগতিশীল সাহিত্যৰ চৰ্চা হৈছিল অধ্যয়ন চক্ৰৰ মজিয়াত। সমীৰণ চৌধুৰীয়ে নন্দিতাৰ মনত এক নতুন দিগন্তৰ সূচনা কৰিছিল। তাই সংকোচেৰে কৰা প্ৰতিটো প্ৰশ্নৰ তেওঁ আগ্ৰহেৰে উত্তৰ দিছিল। সমীৰণ চৌধুৰীৰ তাগিদাত তাই দুটামান প্ৰবন্ধও লিখিছিল। কাৰোবাৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠ সম্পৰ্কক লৈ চক্ৰটোৰ দুজনমান সদস্যৰ মাজত মুখৰোচক আলোচনা হৈছিল। নাই, তেনে আলোচনালৈ নন্দিতাই মন দিয়া নাছিল। মাথোন সমীৰণ চৌধুৰীয়ে কোৱা কথাবোৰ ৰৈ ৰৈ তাইৰ মনত বাজি আছিল। সেয়াই নেকি প্ৰেম? কিন্তু সিহঁতৰ কথা বতৰাত কেতিয়াও ব্যক্তিগত আৱেগে ঠাই পোৱা নাছিল। তাই বাৰু সমীৰণ চৌধুৰীৰ মাজত দেখা পোৱা ইমেজটোকে ৰঞ্জনৰ মাজত বিচাৰি ফুৰে নেকি? দস্তুৰ মত অন্যায় কথা। নন্দিতাৰ মনটো ধৰফৰাই উঠে। নাযায় নোপোৱা সময়বোৰত তাই নিজলৈকে ভয় লাগে। এটা সময়ত সমীৰণ চৌধুৰীৰ শেহতীয়া গল্প সংকলনটো হাতত লৈ নন্দিতা বিচনাত পৰিল। তাই সেইখন আগতে পঢ়িছে। কিন্তু এই সময়ত তাই মূৰ গুজি দিব পৰাকৈ যেন সমীৰণ চৌধুৰীৰ গল্পৰ বিকল্প নাছিল। তেওঁৰ গল্পই কিজানি দিক বিদিক হেৰুৱাই বিভ্ৰান্ত হৈ পৰা নন্দিতাক নিজৰ সৈতে মুখামুখি হ'বলৈ সাহস দিব পাৰেই। নন্দিতা সমীৰণ চৌধুৰীৰ গল্পৰ মাজত ডুব গ'ল। কামৰ সময়ত ৰঞ্জনৰ কোনো কথাই মনত নাথাকে। নিষ্ঠা আৰু মেনেজ কৰাৰ দক্ষতাৰে ইমান কম সময়ত দুটাকৈ প্ৰমোশ্যন পাই মহকুমা পৰ্যায়ৰ বিষয়া হ'ব পাৰিছে। আজি কিন্তু কামৰ ফাকে ফাকে তাৰ নন্দিতাৰ আহত মুখখন মনত পৰি থাকিল। তাই তাৰ আয়ত্তৰ বাহিৰলৈ গুচি গ'লে তাইৰ মন ভাঙি দি কাতৰ হ'বলৈ এৰি দিয়াৰ বাহিৰে তাৰ আন উপায় নাথাকে। নন্দিতাই তাক উপেক্ষা কৰি যাব আৰু সি সহ্য কৰি যাব। কিহৰ জোৰত তাই এনেকুৱা কৰে? তাৰ উদাৰতাৰ সুযোগ লৈ নন্দিতাই সীমা চেৰাই গৈছে। নন্দিতাৰ দৰে আকুৰগুজ হৈ থাকি নিজৰ সংসাৰত বেমেজালি লগোৱা মানুহ সি নহয়। নন্দিতাই নিজৰ দোষটো উপলব্ধি কৰিলেই সি সহজ হৈ দিব। মুখ খুলি তাই একো ক'ব নালাগে। মুখখনেই দাপোন হৈ কৈ দিব তাইৰ মনৰ কথা। এসময়ত অতি সৰল যেন লগা নন্দিতাজনী কেনেকৈ যে ইমান দুৰ্বোধ্য হৈ পৰিল। এজনী মাইকী মানুহৰ অসন্তুষ্টিৰ বাবে প্ৰয়োজনীয় বুলি ভবাবোৰ সি নন্দিতাক হাত উজাৰি দিছে। যৌথ পৰিয়ালত থাকি তাই কষ্ট পাব বুলিয়ে লোন লৈ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত এই ঘৰটো সজাই সি বিয়াৰ পাছতে তাইক লৈ আহিছে। কিন্তু নন্দিতাই কৈছে তাই ৰঞ্জনৰ পৰিয়ালৰ মানুহখিনিৰ সৈতে থাকিবলৈহে ভাল পালেহেঁতেন। অথচ তাৰ কেইজন বন্ধুৱে ঘৈণীয়েকৰ পেনপেননি সহিব নোৱাৰি ভাড়াঘৰত উঠিছেগৈ। হয়,
যেতিয়াই ৰঞ্জনৰ পৰিয়ালৰ কোনোবা আহিছে নন্দিতাই এনে আঠে বেঠে বহুৱাইছে, চাহ ভাত যাচিছে, মাজে মাজে আহি থাকিবলৈ ইমান আগ্ৰহেৰে কৈছে যে ৰঞ্জনহে আচৰিত হৈছে। সি সেই আতিথ্য কৃত্ৰিম বুলি ওলাই কৰিব নোৱাৰে। নন্দিতাৰ মাজত কোনো কৃত্ৰিমতা নাই। একেজনী নন্দিতা তাৰ প্ৰতি ইমান উদাসীন কিয়? শয়নপাতিত নিঃসংকোচ আত্মসমৰ্পণ অবিহনে কেৱল দায়িত্ববোধ অথবা নিষ্ঠাৰে কোনোবা ভাল পত্নী হ'ব পাৰেনে? বিয়াৰ 2 বছৰৰ পাছতো সিহঁতে সন্তানৰ কথা নভবাকৈ থকাটো ভুল হৈছে বুলি অনিমেষে সিদিনা সোঁৱৰাই দিছে। বন্ধু হ'লেও অনিমেষক ক'ব পাৰিনে সিহঁতৰ মাজত সন্তান জন্ম দিব পৰা সম্পৰ্ক নোহোৱা হৈছে বুলি? এয়া তাৰ পৌৰুষৰ অপমান নহয়নে? যোৱা ৰাতি নিজৰ সমস্ত মান অভিমান কাটি কৰি থৈ ৰঞ্জনে নন্দিতাক সুধিছিল, কি হৈছে তোমাৰ? মোৰ দোষ কি? কিয় এনে কৰিছা? তোমাক মোৰ ভাল নালাগে, সঁচাকৈ ভাল নালাগে। দুগাল তিয়াই নন্দিতাৰ চকু পানী বৈ থাকিল। নীৰৱে কান্দি থকা এইজনী নন্দিতাক চুমাৰে উপচাই দিয়া দূৰৰে কথা, স্পৰ্শও কৰা নাযায়। শুনিছেনে কোনোবাই পত্নীৰ মুখেৰে এনে কথা? গুচি নোযোৱা কিয় তোমাৰ গল্পকাৰ দাদাজনৰ ওচৰলৈ? খঙত যেন নন্দিতা ফাটিহে পৰিব। আনক দুখিবলৈ নাযাবা। মই চেষ্টা কৰিও তোমাক ভাল পাব নোৱাৰা কাৰণটো তুমি নিজেই, তোমাৰ এই নিজ মনটো। প্ৰচণ্ড স্বৰ এটাৰে নন্দিতাৰ মুখখন বন্ধ কৰি দিব নোৱাৰাৰ বাবে নিজকে ধিক্কাৰ দি সি ৰাতিটো কটালে আৰু পুৱাই পুৱাই ঘটি গ'ল বিস্ফোৰণটো। আজি আপোনাৰ কিবা এটা হৈছে? নতুনকৈ LD পোষ্টত জইন কৰা ৰুণিমাই ফাইল এটা আগবঢ়াই দি হাঁহিমুখে ৰৈ আছিল। চব কথাতে বেছি বেছি কৰা এই ছোৱালীজনীকে এই সময়ত ৰঞ্জনৰ ভাল লাগি গ'ল। আগ্ৰহেৰে সি ৰুণিমাক বহিবলৈ দিলে। ছুটিৰ পাছত সি ৰুণিমাৰ সৈতে ৰেষ্টুৰাঁত সোমাল। কিন্তু ৰুণিমাৰ স্পষ্ট তোষামোদ, শৰীৰ প্ৰদৰ্শনৰ দৃষ্টিকটু প্ৰচেষ্টাই সোনকালে তাক বিৰক্ত কৰিলে। এই দুটা স্বভাৱৰ বাবেই তাই চাকৰিটো পাবলৈ সক্ষম হোৱা বুলি অফিচৰ সকলোৱে ভাবে। চিনাকি কোনোবাই তাক এনেকৈ ৰুণিমাৰ সৈতে যদি দেখে? আচলতে ৰুণিমাৰ প্ৰতি থকা আগ্ৰহৰ বাবে নহয়, নন্দিতাৰ ওপৰত প্ৰতিশোধ লোৱাৰ তাড়নাতহে সি এনেকৈ ৰুণিমাৰ সৈতে আহিছিল। তাক ভাল নাপাওঁ বুলি কোৱা নন্দিতাই এতিয়া তাৰ বাবে জলপান তৈয়াৰ কৰি ৰৈ আছে নিশ্চয়, তাৰ সৈতে একেলগে চাহকাপ খাম বুলি। আৰু নন্দিতাই এনেকৈ তাক ৰুণিমাৰ সৈতে দেখিলেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। নন্দিতাৰ শান্ত কোমল মুখখনলৈ চাই তাইৰ আত্মগৰ্বী মনটোৰ উমান কোনোবাই পাবনে? ৰঞ্জনৰ নিজকে বৰ দুৰ্বল যেন লাগিল। আপুনি বৰ হৈছে? দৰকাৰী কথা এটা পাহৰি গ'লোঁ, যাওঁ ব'লা। ৰুণিমাক ৰিক্সা এখনত উঠাই দি ৰঞ্জন ঘৰমুৱা হ'ল। আনদিনাৰ দৰেই নন্দিতাই লুচি ভাজিৰ প্লেট দুখনৰ সৈতে চাহ দুকাপ সাজু কৰি ৰঞ্জনক মাতিলে। চাহ খাই থাকোঁতে ৰঞ্জনে আৰ চকুৰে নন্দিতাক মন কৰি থাকিল। তাইৰ মুখত দুখ বা অভিমানৰ ছাপ নাই। কি আছে তাইৰ মনত? সেয়া জানিবলৈ ৰঞ্জনৰ কোনো উপায় নাই। নন্দিতাক সন্দেহ কৰাটোও অন্যায় হ'ব। কিন্তু তাইৰ এই নিৰুদ্বিগ্ন মুখখন দেখিলে তাৰ সমীৰণ চৌধুৰীৰ কথা মনত পৰি যায়। সমীৰণ চৌধুৰীৰ কথা কওঁতে নন্দিতাৰ মুখখন পোহৰ হৈ পৰা কথাটোৱে যিকোনো সময়তে তাৰ মনটোক বিন্ধি থাকে। কিবা আনিব লাগিব নেকি বজাৰৰ পৰা? হ'ব দিয়া, চলিব আজি, এতিয়া আৰু কি বজাৰলৈ যাবা? ৰঞ্জনে ভালেই পালে। দিনটো কষ্ট কৰি আহি ঘৰ সোমোৱাৰ পাছত আৰু বজাৰলৈ যোৱাৰ মুড নাথাকে। কিছু সময় নিউজ চেনেলকেইটা সলনা সলনিকৈ চোৱাৰ পাছত ৰঞ্জন আগফালৰ বাৰান্দাত বহিল। এই ঘৰটোলৈ অহাৰ পাছতে সিহঁত দুয়ো মিলি আবেলিৰ সময়ছোৱা বহিবলৈ বুলিয়ে বাৰান্দাখন সজাই পৰাই ৰাখিছিল। বতৰৰ ফুলেৰে সজোৱা কেইবাটাও টাব নন্দিতাই ৰাখিছিল। বন্ধৰ দিনত ঘণ্টাৰ পাছত ঘণ্টা ধৰি দুয়ো কথা পাতিছিল। গাড়ীত পৰি থকা হুইস্কিৰ বটলটো আনি খুলিবলৈকো ৰঞ্জনৰ ইচ্ছা নহ'ল। তাৰ বন্ধু দুজনমান লগ হৈ সন্ধ্যা পেগ দুই এটা খায়,
কিন্তু নন্দিতাক সন্ধ্যা ঘৰত অকলে এৰি থৈ ওলাই যাবলৈ তাৰ সৎ নাযায়। তাই একো নকয় কাৰণে বেছিকৈ বেয়া লাগে। সৰিয়হৰ সৈতে ছজিনা ৰান্ধিম আৰু বেঙেনা ফ্ৰাই হ'বনে? বেঙেনাৰে পিটিকা কৰিবা, বিলাহী আছে নহয়? ৰান্ধিবা লাহে লাহে, বহি লোৱা অকণমান, 8 বজা নাই। পাতল ঠাণ্ডাই দুয়োকে চুই গ'ল। নন্দিতাই শাৰীৰ আঁচলেৰে গাটো ঢাকি ল'লে। ৰঞ্জনে কথা খেপিয়াই থাকিল। নন্দিতাক মাক দেউতাকৰ ওচৰলৈকে এপাক গৈ আহিবলৈ ক'ব নেকি? নালাগে, থাকক। সি ভালৰি লগাবলৈ কোৱা কথা বুলিহে নন্দিতাই ভাবিব। তাতে তাই দুদিনৰ কাৰণে গুচি গ'লে তাৰ কম অসুবিধা নহ'ব। তলা খুলি উদং ঘৰটোত সোমাবলৈ কেনেকুৱা লাগে, তাতকৈ নন্দিতাৰ গুমুঠা মুখেই ভাল। আজি 2 এপ্ৰিল আৰু এমাহৰ পাছতে সিহঁতৰ দাম্পত্য জীৱনে 3টা বছৰ সম্পূৰ্ণ কৰিব। মাথো 3টা বছৰতে কোনোবা দম্পতীক মৌনতাই এনেকৈ গ্ৰাস কৰিছেনে? আৰম্ভণিতে সকলো সি বিচৰাৰ দৰেই হৈছিল। নন্দিতাৰ প্ৰতিটো চিন্তা, প্ৰতিটো কামেই আছিল ৰঞ্জন কেন্দ্ৰিক। তেতিয়া নন্দিতাই সকলো ফালে ইমান নিখুঁতভাৱে চম্ভালিব নোৱাৰিছিল। কিন্তু তাইৰ আন্তৰিকতাপূৰ্ণ লৰা ঢপৰাখিনি কিবা এটা খেলি মেলি কৰি উঠাৰ পাছত মুখত প্ৰকাশ পোৱা দোষী দোষী ভাৱটো সি বেছ উপভোগ কৰিছিল। কেতিয়াবা নন্দিতা নাথাকিলেও গোটেই ঘৰখনতে সি নন্দিতাৰ প্ৰাণময় উপস্থিতি অনুভৱ কৰিছিল। সেই নন্দিতা আজি থাকিও নাই। এটা সময়ত নন্দিতাক নিজৰ কৰি পোৱাটোৱেই আছিল তাৰ জীৱনৰ আটাইতকৈ মধুৰ আকাংক্ষা। সম্পৰ্কীয় ভনীয়েক এজনীক নন্দিতাৰ হাতৰ ঘৰত থবলৈ গৈ সি প্ৰথম নন্দিতাক দেখা পাইছিল। নন্দিতাৰ মাক দেউতাকৰ অনুৰোধত সি সেইদিনা নন্দিতাৰ হাতেৰে চাহ জলপান খাই আহিছিল। কাৰো সৈতে নন্দিতাৰ হিয়া দিয়া নিয়া নোহোৱা বুলি ভনীয়েকৰ মুখেৰে জানিব পাৰি সি গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈ পেলাইছিল। পায়ো সি নন্দিতাক সম্পূৰ্ণকৈ পাব নোৱাৰিলে। খোৱাৰ মেজত নন্দিতাই আগ্ৰহেৰে ৰঞ্জনৰ কাঁহীত ইটো সিটো তুলি দিলে। তাই কিজানি নিজৰ ভুল উপলব্ধি কৰিছে। একেখন ঘৰতে এনেকৈ দূৰে দূৰে থকা বৰ কষ্ট। ৰঞ্জনে মনে প্ৰাণে আশা কৰি থাকিল আজি নন্দিতাই গেষ্ট ৰুমৰ বিচনাখনৰ বেডকভাৰ নুঠাব, আঁঠুৱা নতৰিব। সি তাইক বুকুত আঁকোৱালি লৈ ক'ব, ভাল পাওঁ তোমাক, বহুত ভাল পাওঁ। ৰঞ্জনৰ উঠলি উঠা হেঁপাহত চেঁচা পানী ঢালি নন্দিতাই তাৰ চকুৰ আগতে তাৰ বাবে পৃথকে বিচনা ঠিক কৰিলে। কেৱল তাৰ সংসাৰতহে এনে জটিলতা নেকি? খকা খুন্দা থোটা মোজা দাম্পত্যৰ অবিচ্ছেদ্য অংগ, কিন্তু এই অতিক্ৰম কৰিব নোৱাৰা দূৰত্ব। এই জটিলতাৰ সমাধান সূত্ৰ উলিয়াবলৈ অপাৰগ পদাৰ্থ বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ৰঞ্জন বৰুৱা। বিচনাত পৰাৰ পাছত ৰঞ্জনৰ চকুত ভাহি উঠিল ৰুণিমাৰ শাৰীৰিক অৱয়ব। চিফনৰ শাৰীৰ মাজেৰে প্ৰকট হৈ পৰা উদ্ধত বুকু, হেলনীয়া নাভি প্ৰদেশ, তীব্ৰ শাৰীৰিক তাৰণাই তাক কাবু কৰি পেলালে। সি বিচাৰিলে ৰুণিমাই আপত্তি নকৰিব চাগৈ। নন্দিতাই মনে প্ৰাণে বিচাৰে যুগ্ম জীৱনৰ আৰম্ভণিৰ প্ৰেমেৰে উপচি পৰক তাইৰ হৃদয়ৰ দুয়োপাৰ। সিহঁতৰ সম্পৰ্ক কেৱল শৰীৰ আৰু অধিকাৰৰ নহয়, এক স্বতঃস্ফূৰ্ত আৱেগিক সম্পৰ্ক হওক। অহৰহ সুখী হ'বলৈ কৰি থকা ৰঞ্জনৰ প্ৰচেষ্টাই যান্ত্ৰিক কৰি পেলাইছে সিহঁতৰ সম্পৰ্কক। তাতকৈ সুখে দুখে জীৱনটো কিমান সহজ হ'লহেঁতেন। নিজকে অস্বীকাৰ কৰি তাইনো বাৰু কেনেকৈ ৰঞ্জনৰ সুখৰ আহিলা হয়। মানুহৰ মনোজগতৰ এনে সূক্ষ্ম কথাবোৰেই সমীৰণ চৌধুৰীৰ গল্পৰ মূল উপজীব্য। প্ৰতিটো গল্পৰ নায়ক নায়িকাৰ সৈতে নন্দিতা একাত্ম হৈ পৰে। অভ্যাসবশতঃ হাতত মেগাজিন এখন লৈয়ে নন্দিতা বিচনাত পৰিছিল। কিন্তু চেষ্টা কৰিও তাই সেইখনত মন বহুৱাব নোৱাৰিলে। দিনত পঢ়া সমীৰণ চৌধুৰীৰ গল্পটোৰ অনুৰণন নন্দিতাৰ মনত মাৰ যোৱা নাছিল। চকু মুদি দিয়া নন্দিতাৰ সন্মুখত গল্পৰ নায়কৰ ৰূপত ৰঞ্জন থিয় হ'ল। নন্দিতাই মনৰ কথাবোৰ ক'ব খুজি ৰঞ্জনৰ মুখলৈ চালে। চকুযোৰ সমীৰণ চৌধুৰীৰ। ধন্যবাদ।